Hello, dear student. সায়েন্স ষ্টাডি চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই আফতাৰ হুছেইন। আজি তোমালোকক পঢ়াবলৈ গৈ আছোঁ দশম শ্ৰেণীৰ ছায়েন্সৰ অধ্যায় 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। এই চেপ্টাৰটোত তুলি দিয়া মডাৰ্ণ পিৰিয়ডিক টেবুলটোৰ বিষয়ে আজি মই তোমালোকক পঢ়াম। এতিয়া চোৱা, মডাৰ্ণ পিৰিয়ডিক টেবুলটোত মৌল কেইটা আছে? 118টামান মৌল আছে। এতিয়া ইয়াত থকা এই মৌলবিলাক তোমালোকে পূৰা মনত ৰাখিব লাগিব। তোমালোকে এইবিলাক মৌল যদি একাধিকক্ৰমে মনত ৰাখিব পাৰা, তেতিয়াহে তোমালোকে এইটো চেপ্টাৰৰ আগৰ চেপ্টাৰটোত মানে বহুত দৰকাৰ হ'ব। এইবিলাক যদি মনত থাকে, তোমালোকে ইমান দিনে কি কৰি আহিছা, মানে এক দীঘলীয়া পদ্ধতিৰে এইবিলাক মনত ৰাখি আহিছা, বা কিছুমানৰ মনত নাথাকিব পাৰে, সেইটো বিশেষ ডাঙৰ কথা নহয়। এতিয়া তোমালোকে মনত কৰিলে হ'ল যে কেনেকৈ মুখস্থ কৰিব লাগিব। এইবিলাক হাৰ্ডৱৰ্কৰ লগে লগে কি হয়, স্মাৰ্ট ৱৰ্কো বহুত প্ৰয়োজন হয়। যে তোমালোকে ইমান দিনে হাৰ্ডৱৰ্ক কৰি আহিছা, এতিয়া অলপ ডাঙৰ হৈ আহি আছা, এতিয়া কি হয়, তোমালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাক যেনে JEE, NEET ইত্যাদি এনেধৰণৰ এক্সামবিলাকত কি হয়, অতি কম সময়ৰ ভিতৰতে মানে বহুত কুৱেশ্যন কৰিবলগীয়া হৈ যায়, বহুত কুৱেশ্যন আনচাৰ কৰিবলগীয়া হৈ যায়। তেতিয়া কি হয়, হাৰ্ডৱৰ্কত যেনেদৰে তোমালোকে কি কৰা, দীঘলীয়া পদ্ধতিৰে এটা অংক বা যিকোনো এটা বস্তু মুখস্থ কৰা, কিন্তু স্মাৰ্ট ৱৰ্কৰ দ্বাৰা কি কৰা হয়, এক চুটি পদ্ধতিৰে মানে কিছুমান ট্ৰিকৰ দ্বাৰা বহুত বস্তু মনত ৰাখিব পাৰি। অতি কম সময়ৰ ভিতৰতে বহুত বস্তু মানে ৰিকল কৰিব পাৰি। সেইকাৰণে তোমালোকক আজি মই এই মডাৰ্ণ পিৰিয়ডিক টেবুলটোৰ মৌলবিলাক কেনেদৰে একাধিকক্ৰমে মনত ৰাখিব পাৰি তাৰে কিছুমান ট্ৰিক দেখুৱাম তোমালোকক। এতিয়া মডাৰ্ণ পিৰিয়ডিক টেবুলটোত কি আছে, 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। এতিয়া এই 18টা বৰ্গৰ ভিতৰত মই প্ৰথম বৰ্গটো লৈছোঁ। প্ৰথম বৰ্গটোত কি কি মৌল আছে? হাইড্ৰজেন, লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, চিজিয়াম আৰু ফ্ৰেঞ্চিয়াম। এতিয়া কি হয়, হাইড্ৰজেনৰ চিম্বল হৈছে H, লিথিয়ামক Li ৰে বুজোৱা হয়, ছ'ডিয়াম Na, পটাছিয়াম K, ৰুবিডিয়াম Rb, চিজিয়াম Cs, ফ্ৰেঞ্চিয়াম Fr। এতিয়া কি হয়, এইখিনিক একাধিকক্ৰমে মনত ৰাখিবলৈ হ'লে এটা ট্ৰিক ইয়াতে লিখি দিয়া আছে, মই তোমালোকক কৈ দিছোঁ। যে ট্ৰিকটো এনেকুৱা ধৰণৰ যে হাইড্ৰজেনৰ কাৰণে মই লৈছোঁ কি হে, ইংলিছতে লিখি দিয়া আছে হে। এইটো হি বুলি নাভাবিবা তোমালোকে, কিছুমান ট্ৰিকটো মানে বাক্যটো মিলোৱাৰ কাৰণে মই এনেকৈ কৈ আছোঁ তোমালোকক। এইটো হাইড্ৰজেনৰ কাৰণে হে, লিথিয়ামৰ কাৰণে লি, ছ'ডিয়ামৰ কাৰণে না, পটাছিয়ামৰ কাৰণে কে, ৰুবিডিয়ামৰ কাৰণে ৰব, চিজিয়ামৰ কাৰণে চে, ফ্ৰেঞ্চিয়ামৰ কাৰণে ফাৰ্মান। এতিয়া বাক্যটো মানে ক'লে এনেকুৱা হ'ব যে হেলিনা কে ৰাবছে ফাৰ্মান, হেলিনা কে ৰাবছে ফাৰ্মান। হেলিনা কে ৰাবছে ফাৰ্মান, তোমালোকে এনেকৈ মনত ৰাখিব লাগিব। এতিয়া এইটো মনত ৰখাৰ আগতে তোমালোকে এটা কথা আগতে ভালকৈ জানিব লাগিব যে কোনবিলাক মৌলক কি কি চিম্বলেৰে দেখুওৱা হয়। এই বস্তুটো তোমালোকে ভালকৈ মনত ৰাখিব লাগিব, তেতিয়াহে এই ট্ৰিকটো তোমালোকে ট্ৰিকটোৰ সহায়েৰে মৌলবিলাক ডিটাৰমাইন কৰিব পাৰিবা, যে কোনটো কি মৌল সেইটো ধৰিব পাৰিবা। বুজি পালা ন কথাটো? তোমালোকক আকৌ কৈ দিছোঁ যে ছাইডত এনেকৈ লিখি দিয়া আছে যে হেলিনা কে ৰাবছে ফাৰ্মান, ইংলিছতো লিখি দিয়া আছে। তোমালোকে এইখিনি পজ কৰি লিখি লৈ দিবা আৰু লগে লগে মুখস্থ কৰি যাবা, তেতিয়াহে বস্তুবিলাক মনত থাকে। আৰু ৰিভাইজ ইজ ভেৰি ইম্পৰ্টেণ্ট, মানে ৰিভিজন বহুত দিব লাগে, ৰিভিজন দিলে বস্তু এটা এনেই মনত থাকি যায়। এতিয়া তোমালোকক এইটো প্ৰথম বৰ্গৰ কথাটো ক'লোঁ। এতিয়া আহিছোঁ 13 নম্বৰ বৰ্গটোলৈ আহিছোঁ। 13 নম্বৰ বৰ্গত কি কি মৌল আছে তোমালোকে চোৱা। 13 নম্বৰ বৰ্গত আছে বৰন, এলুমিনিয়াম, গেলিয়াম, ইণ্ডিয়াম আৰু থেলিয়াম আছে। এতিয়া চোৱা, বৰণৰ চিম্বলটো হৈছে বি, এলুমিনিয়ামৰ Al, গেলিয়ামৰ Ga, ইণ্ডিয়ামৰ In,
থেলিয়ামৰ TL। এতিয়া চোৱা, এইটোক মনত ৰখাৰ ট্ৰিকটো এনেকুৱা হৈছে যে বৰণৰ কাৰণে বাবা, এলুমিনিয়ামৰ কাৰণে আলি, গেলিয়ামৰ কাৰণে গায়া, ইণ্ডিয়ামৰ কাৰণে ইণ্ডিয়া, থেলিয়ামৰ কাৰণে তেল লেনে। এতিয়া ইয়াক এটা বাক্যত কেনেকুৱা হ'ব? বাবা, আলি, গায়া, ইণ্ডিয়া, তেল লেনে। বাবা, বাবাৰ পৰা আহিছে বি মানে বৰণ পৰিব। আলি, আলিৰ পৰা AL, এলুমিনিয়াম। গায়া, গায়াৰ পৰা GA, গেলিয়াম। ইণ্ডিয়া, ইণ্ডিয়াৰ পৰা IN, ইণ্ডিয়াম। আৰু তেল লেনে, তেল লেনৰ পৰা T আৰু L, তেল মানে থেলিয়াম। বুজি পাইছা ন কথাটো? এতিয়া তাৰ পিছৰ বৰ্গটো আছে কি? তোমালোকে 14 নম্বৰ বৰ্গ, কাৰ্বন, যিটোত কাৰ্বন আছে। এতিয়া চোৱা, এই বৰ্গত থকা মৌলবিলাক কি কৈছে? কাৰ্বন, সিলিকন, জাৰ্মেনিয়াম, টিন, লেড। এতিয়া চোৱা, কাৰ্বনৰ কাৰণে কাৰ্বনৰ চিম্বল কি হৈছে? C, সিলিকনৰ SI, জাৰ্মেনিয়ামৰ GE, টিনৰ SN, লেডৰ PB। এতিয়া কাৰ্বনৰ কাৰণে কি কৰিছোঁ মই? K, সিলিকনৰ কাৰণে C, জাৰ্মেনিয়ামৰ কাৰণে গায়া, টিনৰ কাৰণে শান্তি, যিহেতু টিনৰ চিম্বল SN, লেডৰ কাৰণে PB প্ৰভু। এতিয়া বাক্যটো এনেকৈ লিখিছোঁ যে কাশী, গায়া, শান্তি, প্ৰভু। ইয়াক মনত ৰখাৰ ট্ৰিকটো হৈছে কাশী, গায়া, শান্তি, প্ৰভু। ইয়াক ইংলিছতো লিখিছোঁ কাশী, কাশীৰ পৰা C আহিছে, C মানে কাৰ্বন বুজাব। কাশী, তাৰ লগত আছে SI, SI টো সিলিকন হ'ব। গায়া, GA, কাশী গেয়ে, GE হ'ব এইটো। কাশী গেয়ে, গেয়া, কাশী গেয়া, এইটো তোমালোকে মিলাই ল'বা। কাশী গেয়া, GE, শান্তি, SN, শান্তি, প্ৰভু, PROBHU, প্ৰভু। ইয়াৰ পৰা কি আহিছে? P আৰু B আহিছে। বুজি পালা ন তোমালোকে? এইখিনি তোমালোকে লিখি ল'বা। তাৰ পিছৰ বৰ্গটো কি আছে? 16 নম্বৰ বৰ্গত আছে অক্সিজেন। এতিয়া ইয়াত থকা 16 নম্বৰৰ আগতে 15 নম্বৰ বৰ্গটো। এতিয়া 15 নম্বৰ বৰ্গত থকা মৌলবিলাক হৈছে নাইট্ৰজেন, ফসফৰাছ, আৰ্ছেনিক, এণ্টিমনি আৰু বিস্মাথ। নাইট্ৰজেনৰ চিম্বল হৈছে N, ফসফৰাছৰ P, আৰ্ছেনিকৰ AS, এণ্টিমনিৰ SB, বিস্মাথৰ BI। এতিয়া নাইট্ৰজেনৰ কাৰণে ট্ৰিকটো কেনেকৈ লৈছোঁ? নৈৰ, ফসফৰাছৰ কাৰণে পাৰত P আছে যে, আৰ্ছেনিকৰ কাৰণে আছিল, AS আছিল, এণ্টিমনি SB, সব, বিস্মাথ BI, বিলাক। বাক্যটো এনেকুৱা হ'ব যে নৈৰ পাৰত আছিল সববিলাক। নৈৰ পাৰত আছিল সববিলাক। ইংলিছত দেখিছোঁ নৈৰ পাৰত আছিল সববিলাক। নাইট্ৰজেনৰ কাৰণে N, ফসফৰাছৰ কাৰণে P, আৰ্ছেনিকৰ কাৰণে AS, এণ্টিমনিৰ কাৰণে S আৰু B, বিস্মাথৰ কাৰণে BI। তাৰপিছত বৰ্গটো হৈছে অক্সিজেন থকা বৰ্গটো, 16 নম্বৰ বৰ্গ। এইটোত কি কি মৌল আছে? অক্সিজেন, সালফাৰ, সেলেনিয়াম, টেলুৰিয়াম আৰু পলনিয়াম। অক্সিজেনৰ চিম্বল হৈছে O, সালফাৰৰ S, সেলেনিয়ামৰ Se, টেলুৰিয়ামৰ Te আৰু পলনিয়ামৰ Po। অক্সিজেনৰ কাৰণে মই ট্ৰিকটো কি ইউজ কৰিছোঁ? O এনেকৈ পঢ়িবা। O, সালফাৰৰ কাৰণে ষ্টাইল, S, ষ্টাইল, সেলেনিয়ামৰ কাৰণে Se, সে, টেলুৰিয়ামৰ কাৰণে Te, তেল, পলনিয়ামৰ কাৰণে Po, পলিশ। বাক্যটো হ'ব যে O ষ্টাইল সে তেল পলিশ। ইংলিছতো লিখি দিছোঁ চোৱা। অক্সিজেনৰ কাৰণে O, সালফাৰৰ কাৰণে S, ষ্টাইল, সেলেনিয়াম Se, সে, টেলুৰিয়ামৰ কাৰণে Te, তেল, পলনিয়ামৰ কাৰণে পলিশ, Po, পলিশ। তোমালোকে ধৰিব পাৰিছানে বস্তুটো? তাৰপিছত বৰ্গটো কি আছে? তাৰপিছত আছে 17 নম্বৰ বৰ্গ। 17 নম্বৰ বৰ্গত থকা মৌলবিলাক কি কি আছে? 17 নম্বৰ বৰ্গত থকা মৌলবিলাক আছে
ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন, এষ্টেটাইন। এইবিলাকৰ একোটা পাৰ্টিকুলাৰ নাম আছে। এইবিলাক মই তোমালোকক পিছৰ ভিডিঅ'বিলাকত ভালকৈ জনাই দিম। তোমালোকক মাথো এইটো ভিডিঅ'ত মই কেনেকৈ মৌলবিলাক মনত ৰাখিব পাৰি তাৰ ট্ৰিক দিছোঁ, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়। মৌলবিলাক মনত নাথাকিলে তোমালোকে মানে বহুত অসুবিধা হ'ব। প্ৰক্ৰিয়াটোৰ ক্ৰমতো লাগিব, তোমালোকৰ মৌলবিলাক মনত ৰাখিব লাগিব। তাৰপিছত তোমালোকৰ যোজ্যতা উলিয়াবলৈ লাগিলেও মৌলবিলাক মনত ৰাখিব লাগিব। এনেকুৱা বহুত ধৰণৰ কথা আছে, আগৰ চেপ্টাৰবিলাকতো বহুত লাগিব। এইটো চাওক, ফ্ল'ৰিনৰ কাৰণে কি কৰিছোঁ, চিম্বলটো কি আছে F, ক্ল'ৰিনৰ কাৰণে Cl, ব্ৰমিনৰ কাৰণে Br, আয়ডিনৰ কাৰণে I, এষ্টেটাইনৰ কাৰণে AT। আৰু এটা কথা তোমালোকে নিশ্চয় জানা যে মৌলবিলাকৰ যিবিলাক চিম্বল হয়, এই চিম্বলবিলাকত কি হয়, ফাৰ্ষ্ট লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। এইটো নিশ্চয় তোমালোকে জানা, ফাৰ্ষ্ট লেটাৰটো সদায় কেপিটেল লেটাৰ হ'ব। এতিয়া চোৱা, ফ্ল'ৰিনৰ কাৰণে ট্ৰিকটো কি আছে, ফিৰ, ক্ল'ৰিনৰ কাৰণে কল কাৰণে, ব্ৰমিনৰ কাৰণে বাহাৰ, আয়ডিনৰ কাৰণে আই, এষ্টেটাইনৰ কাৰণে আণ্টি। বাক্যটো হ'ব ফিৰ কল কাৰণে বাহাৰ আই আণ্টি। ইংলিছত লিখি দিছোঁ চোৱা, ফিৰত কি আছে F2 ফ্ল'ৰিনৰ কাৰণে, কলত আছে Cl, কল, কাৰণে KARNE, কাৰণে। এইটো মানে মাজতে এনে বাক্যটো মিলাবৰ কাৰণে এইটো লিখি দিয়া হৈছে। বাহাৰত B আৰু R আছে। IE তোমালোকে বুজি পোৱাৰ কাৰণে মই I আৰু YE লিখি থৈ দিছোঁ। I মানে আইটো কি বুজাব, আয়ডিনৰ কাৰণে আইটো এনেকৈ লিখি থৈ দিছোঁ। তাৰপিছত এষ্টেটাইনৰ কাৰণে কি হয়, আণ্টি, ফিৰ কল কাৰণে বাহাৰ আই আণ্টি। বুজি পাইছা ন কথাটো? এনেকৈ তোমালোকে বস্তুটো মনত ৰাখিবা। তাৰপিছত কি আছে, 18 নম্বৰ বৰ্গত থকা মৌলবিলাক কি আছে, এইবিলাকক কি বুলি কয়, সম্ভ্ৰান্ত মৌল বুলিও কয়, মানে ধনী মৌল বুলি ইহঁতে আৰু সহজ অৰ্থত। এতিয়া চোৱা, তোমালোকে ইয়াত থকা মৌলবিলাক কি আছে, হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন। হিলিয়ামৰ কাৰণে HE চিম্বল আছে, নিয়নৰ কাৰণে NE, আৰ্গনৰ কাৰণে AR, ক্ৰিপ্টনৰ কাৰণে KR, জেননৰ কাৰণে ZE, ৰেডনৰ কাৰণে RN। এতিয়া চোৱা, তোমালোকে হিলিয়ামৰ কাৰণে মই ট্ৰিকটো কি ইউজ কৰিছোঁ, হেনা, নিয়নৰ কাৰণে নেনা, আৰ্গনৰ কাৰণে অৰ, হেনা নেনা অৰ, ক্ৰিপ্টনৰ কাৰণে কৰিনা, জেননৰ কাৰণে জিতে, ৰেডনৰ কাৰণে ৰেহে। হেনা নেনা অৰ কৰিনা জিতে ৰেহে। হেনা নেনা অৰ, হিন্দীত যে তোমালোকে অৰ পাইছা, অৰ মানে এণ্ড মানে আৰু, সেইটো লিখিছোঁ আৰু সেনেকৈ পঢ়িবা। হেনা নেনা অৰ কৰিনা জিতে ৰেহে, হেনা নেনা অৰ কৰিনা জিতে ৰেহে। তো আজিলৈকে তোমালোকক এইখিনিয়ে হ'ব। মানে ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিবা, লগতে কমেণ্টো কৰিবা, আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।